নমস্কাৰ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম। আজি আহিছোঁ ইউটি প্ৰডাকশ্যনৰ উদ্যোগত আয়োজন কৰা সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত এজন বিচাৰক হিচাপে মই উপস্থিত আছোঁ। আৰু এই নৃত্য প্ৰতিযোগিতাত মোৰ লগত বিচাৰক হিচাপে উপস্থিত আছে মৃগাংক, নিপতি, দীপেশ আৰু প্ৰণৱ। আৰু আমি বিচাৰকৰ আসনত বহাৰ লগে লগে নৃত্য প্ৰতিযোগিতা আৰম্ভ হয়। আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে কিমান সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিছে তাকে আপোনালোকৰ আগত আগবঢ়ালোঁ। চাওক কি ধুনীয়াকৈ তেওঁলোকে আগ্ৰহেৰে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু নৃত্য প্ৰতিযোগিতা চলি থকাৰ মাজতেই আমাৰ পেকেট লাঞ্চ আহি পাইছে। আমাক কিছু আহাৰ খাবলৈ দিছে। কি দিছে আপোনালোকক দেখুৱাওঁ। দুডোখৰ পিঁয়াজ আছে, তিয়ঁহ আছে দুডোখৰ আৰু পনীৰ চব্জি লগতে পোলাও। চ' মই মৃগাংকক সুধিলোঁ, মৃগাংক কেনেকুৱা লাগিছে খাই? চ' মৃগাংকক ক'লে মজা, আৰু নিপতিয়ে কৈছে দোগুণ জিন্দেগী কি। ইয়াৰ লগে লগে নৃত্য প্ৰতিযোগিতাখনি সমাপ্ত হয়। লগতে ছাত্ৰ ছাত্ৰী যিসকলে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে তেওঁলোকক পুৰস্কাৰসমূহ আগবঢ়াই ইয়াতে আমাৰ নৃত্য প্ৰতিযোগিতাখনি সামৰণি পৰে। আৰু আমাৰ ব্লগটো আজি ইয়াতে আমি সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।